সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী চিৰাঙৰ কাজলগাঁৱত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন ইউনিফৰ্ম দিয়াৰ দাবী বাস্তফীয়া দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বিটিআৰ প্ৰধানৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় দাবী পূৰণ নকৰিলে ৰেলপথ অৱৰোধৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী শিক্ষকসকলে দাম নাই দাম আছে যদি 6.3 দফা কাৰ্যকৰী কৰক দাম আছে যদি 6.3 নং দফা কাৰ্যকৰী কৰক অল বিটিআৰ ভেঞ্চাৰ টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আজি কাজলগাঁৱত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও এইবিলাক কাম আজি কপিতেও মানে কামটো কাৰ্যকাৰী কৰা নাই আমাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে ইস্তাহাৰত লিখি দিছিল যে 6.3 দফা অনুযায়ী বিটিআৰত যিমানবোৰ স্কুল আছে সকলো স্তৰৰ সকলো মাধ্যম সকলো স্তৰৰ বিদ্যালয়সমূহ প্ৰাথমিকীকৰণ কৰা হ'ব প্ৰমোদ বড়ো চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল আমাৰ হাতত ইস্তাহাৰো আছে ঠিক সেই ইস্তাহাৰী অনুযায়ী আজি কপিত স্কুলসমূহ প্ৰাথমিকীকৰণ কৰা হোৱা নাই আৰু বৰঞ্চ 2023 চনত এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ কণ কণ ফুলকুমলীয়া ল'ৰা ছোৱালীৰ মুখৰ ভাত MDM প্ৰমোদ বড়ো চৰকাৰ আৰু বিজেপি চৰকাৰে কাঢ়ি লৈছে গতিকে এইটো এটা গৰিহণা দিবলগীয়া যোগ্য কাৰণ ল'ৰা ছোৱালীবিলাকক যিহেতু শিক্ষাৰ অধিকাৰ আইন তাতে দিয়া আছে ভালকৈ গতিকে আপোনালোকে শিক্ষাৰ আইনটো আপোনালোকে কাৰ্যকাৰী কৰিছে আৰু আপোনালোকে বঞ্চিত কৰে গতিকে আমি এই স্থলীৰ পৰা আপোনালোকক ধিক্কাৰ দিছোঁ অনতিপলমে বিটিআৰৰ যিবিলাক ইলেকশ্যন হ'ব এই ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমি কোনো ধৰণৰ এপইণ্টমেণ্ট নাপাওঁ তেতিয়াহ'লে আমি আজিতো শান্তিভাৱে কৰি আছোঁ আৰু আমি উইদাউট পাৰ্মিশ্যন নোলোৱাকৈ হয় মৰিম হয় তৰিম ৰেল অৱৰোধ কৰিম আমি একদম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ